Hello everyone, welcome to Yasmin's Learning Corner. আজি ভিডিঅ'ত আমি পঢ়িম ক্লাছ 8ৰ সায়েন্স বুকৰ চেপ্টাৰ 6 দহন আৰু শিখা। এটা নিউ চেপ্টাৰ, ইণ্টাৰেষ্টিং চেপ্টাৰ, সেইটো হৈছে দহন আৰু শিখা। সো শিখা মানে কি তোমালোকে জানা, যেনেকুৱা কেণ্ডেলৰ শিখা থাকে ৰাইট, যিটো জ্বলে। দহন মানে কি হোৱা, জ্বলা। সো যেতিয়া আমি দহন আৰু শিখা পঢ়িম তেতিয়া আমি কিহৰ বিষয়ে পঢ়িব লাগিব, জুইৰ বিষয়ে পঢ়িব লাগিব। সো জুই হৈছে এনেকুৱা এটা বস্তু, যেতিয়া 1000 ইয়াৰ্ছ আগতে পৃথিৱীত যিবোৰ মানুহ আছিল, মানুহবোৰে কি কৰিছিল, অৰণ্যত বাস কৰিছিল। আমি সকলোৱে জানো মানুহবোৰে সেইটো সময়ত অৰণ্যত বাস কৰিছিল। তেওঁলোকৰ কোনো ধৰণৰ ঘৰ নাছিল। সিহঁতে কি কৰিছিল, নাজানিছিল যে জুই কেনেকৈ উৎপন্ন কৰিব লাগে। আজিকালি যেনেকুৱা আমি ইজিলি জুই উৎপন্ন কৰিব পাৰোঁ, দিয়া জ্বলালে লগে লগে কি হয়, জুই উৎপন্ন হয়। সেইটোৰ পৰা আমি সেই জুইৰে আমি কেণ্ডেল জ্বলাব পাৰোঁ। তাৰপিছত আমি খৰিত সেই জুই লগাই পেলাই ৰন্ধা বঢ়া কৰিব পাৰোঁ। বা যিটো আমাৰ গেছৰ ষ্টভ থাকে, সেইটো ষ্টভত আমি লাইটাৰ টিপিলেই কি হৈ যায়, তাতে জুই লাগি যায়। ইমান ইজিলি আমি জুই জ্বলাব পাৰোঁ। কিন্তু সেইটো সময়ত যিবোৰ আদিম মানুহ আছিল, আদিম মানুহে জুই জ্বলাব নাজানিছিল। সো যদি জুই জ্বলাব নাজানে তেতিয়াহ'লে কেনেকুৱা ধৰণৰ অসুবিধা হয়, যেনেকুৱা এতিয়া আমি ৰাতি কি কৰিব পাৰোঁ, দিনত যিবোৰ কাম কৰোঁ আমি সেইবোৰ কাম ৰাতিও কৰিব পাৰোঁ। আমি বাল্ব জ্বলাওঁ, লাইট জ্বলাওঁ, জ্বলোৱাৰ লগে লগে কি হৈ যায়, বহুত পোহৰ হৈ যায় আৰু আমি আমাৰ কামবোৰ কৰি থাকিব পাৰোঁ। যেনেকুৱা আমি বাল্ব জ্বলাই পঢ়া শুনা কৰিব পাৰোঁ, আমি ৰন্ধা বঢ়া কৰিব পাৰোঁ, খেলা ধূলা কৰিব পাৰোঁ, এঠাইৰ পৰা আন ঠাইলৈ ট্ৰাভেলিং কৰিব পাৰোঁ, যাতায়াত কৰিব পাৰোঁ, হয়নে? কিন্তু আগৰ দিনত যেতিয়াই ৰাতি হৈ গৈছিল, তাৰমানে কমপ্লিট ব্লেক আউট হৈ গৈছিল, একেবাৰে আন্ধাৰ হৈ গৈছিল আৰু সেইটো সময়ত মানুহে কোনো ধৰণৰ কাম কৰিব নোৱাৰিছিল। সো আদিম মানুহ যিবোৰ আছিল, আদিম মানুহবোৰে কি খাদ্য খাইছিল, ফল মূল খাইছিল। সেই অৰণ্যত যিবোৰ ফল মূল আছিল, ফল মূলসমূহক ভক্ষণ কৰিছিল। কেতিয়াবা সিহঁতে জীৱ জন্তু চিকাৰ কৰিছিল, চিকাৰ কৰি ভক্ষণ কৰিছিল। এই চিকাৰ কৰা যিবোৰ জীৱ জন্তু আছিল, সেই জীৱ জন্তুসমূহক তেওঁলোকে ৰান্ধি পেলাই খাব নোৱাৰিছিল। তেওঁলোকে কেঁচাই খাইছিল, কাৰণ তেওঁলোকে নাজানিছিল যে জুই কেনেকৈ সৃষ্টি কৰে। সো সেইটো সময়ৰ যিটো লাইফ আছিল, লাইফটো বহুত ডিফাৰেণ্ট আছিল, কাৰণ তাতে কি নাছিল, জুই নাছিল। জুই নথকাৰ কাৰণে কোনো ধৰণৰ পোহৰ নাছিল। ৰাতি হোৱাৰ লগে লগে সকলো কাম বন্ধ হৈ গৈছিল, কেঁচা খাদ্য খাব লাগিছিল। কিন্তু তেওঁলোকে জুই জ্বলোৱা এটা সময়ত শিকিলে। সো তেওঁলোকে জুই জ্বলোৱাৰ কাৰণে কি কৰিছিল, যিবোৰ গছৰ শুকান ডাল পাত, সেইবোৰ তেওঁলোকে কি কৰে, সংগ্ৰহ কৰে, কালেক্ট কৰি পেলাই তাতে ডাঙৰ শিল আনি পেলাই তাত খহি তাৰ পৰা জুই উৎপন্ন কৰি তাতে তোমাৰ জ্বলাই দিয়ে, গছৰ ডাল পাতত জ্বলাই দি পেলাই তাতে তেওঁলোকে খাদ্যবস্তুসমূহ কুক কৰে, বনাই পেলাই সেই খাদ্যবস্তু তেওঁলোকে খায়। সো কি হৈছে যে আজি যিবোৰ মানুহ আছে, মানুহৰ যিটো ব্ৰেইন আছে, মানুহৰ ব্ৰেইনটো জীৱ জন্তুৰ ব্ৰেইনতকৈ বহুত জ্ঞানী হয়, ৰাইট? বহুত জ্ঞানী হয়। মানুহে জ্ঞানী হোৱাৰ কাৰণে মানুহে আজিৰ দিনত ইমান আগবাঢ়ি যাব পাৰিছে। আৰু বহুত চাইণ্টিষ্টৰ মতে মানুহৰ ব্ৰেইনটো যে ইমান ডেভেলপ হৈছে, সেইটো কিহৰ কাৰণে হৈছে, কাৰণ মানুহে জুই জ্বলাই পেলাই খাদ্যবস্তু ৰান্ধি খাবলৈ শিকিলে। সো জুইটো হৈছে এনেকুৱা এটা ইম্পৰ্টেণ্ট বস্তু। এতিয়া জুইৰ পৰা আমি দুটা মূল কাম কৰিব পাৰোঁ, বহুত কাম কৰিব পাৰোঁ। তাৰে ভিতৰত দুটা হৈছে মুখ্য। এটা হৈছে জুই জ্বলালে আমি তাৰ পৰা পোহৰ পাওঁ, ৰাইট? তাৰপিছত আমি জুই জ্বলাই তাৰ পৰা ৰন্ধা বঢ়া কৰিব পাৰোঁ। 1879 চনত থমাছ ইডিছন নামৰ চাইণ্টিষ্টে পোনপ্ৰথমতে বাল্ব আৱিষ্কাৰ কৰিছিল।
চ' বৰ বেছি দিন হোৱা নাই 1879 চনত চাইণ্টিষ্ট থমাছ এডিছন হুইচ ইজ এ গ্ৰেট চাইণ্টিষ্ট তেওঁ কি কৰিছিল বাল্ব পোনপ্ৰথমতে আৱিষ্কাৰ কৰিছিল তাৰ আগতে মানুহে জুই জ্বলাই পোহৰ উৎপন্ন কৰিছিল চ' আজিকালিও তোমাৰ গাঁওসমূহত মানুহে খাদ্য বনাবৰ কাৰণে খৰিত জুই লগাই তাৰপিছত চুলাত খাদ্য বনায় হয়নে আমি যিটো চহৰত যিটো মানুহে গেছ ষ্টভ ব্যৱহাৰ কৰে তাতো জুই জ্বলাই পেলাই খাদ্য বনোৱা হয় কিন্তু আজিকালি বহুত ইলেক্ট্ৰিক এপ্লায়েন্সেছ আহি আছে য'ত জুই জ্বলোৱাৰ প্ৰয়োজন নহয় চুইচ দি পেলাই তাৰ পৰা খোৱা বস্তু বনাব পৰা যায় কিন্তু ইয়াৰ আগলৈকে খোৱা বস্তু বনাবৰ কাৰণে মানুহে জুই ব্যৱহাৰ কৰিছিল আৰু আজিকালিও জুইৰ ব্যৱহাৰ ইলেক্ট্ৰিক এপ্লায়েন্সতকৈ বহুত বেছি হয় চ' চেপ্টাৰ আমি ষ্টাৰ্ট কৰোঁ ইয়াতে কি কৈছে চেপ্টাৰত আমি ঘৰত উদ্যোগত আৰু গাড়ী মটৰ চলাওঁতে বিভিন্ন ধৰণৰ ইন্ধন ব্যৱহাৰ কৰোঁ ইন্ধন মানে কি আমি আগৰ চেপ্টাৰত পাইছিলোঁ যাক জ্বলালে তাৰ পৰা তাপ উৎপন্ন হয় কিবা এটা বস্তু জ্বলালে যদি তাৰ পৰা তাপ উৎপন্ন হয় তাক ইন্ধন বুলি কোৱা হয় আৰু আমি গাড়ী মটৰত পেট্ৰল ডিজেল যিবোৰ ব্যৱহাৰ কৰোঁ সেইবোৰ জ্বলি পেলাই তাপ উৎপন্ন হয় কাৰণে গাড়ী মটৰসমূহ আগবাঢ়ি যাব পাৰে চ' আমি ঘৰত ব্যৱহাৰ কৰা ইন্ধন কি ব্যৱহাৰ কৰোঁ আমি ঘৰত কয়লা ব্যৱহাৰ কৰি পেলাই খোৱা বস্তু বনাব পাৰোঁ আমি কাঠ ব্যৱহাৰ কৰোঁ হয়নে চ' এইবোৰ হৈছে কি ঘৰত ব্যৱহাৰ কৰা ইন্ধন ৰন্ধা বঢ়াৰ কাৰণে যিবোৰ আমি ব্যৱহাৰ কৰোঁ আমি গোবৰ গেছ ব্যৱহাৰ কৰোঁ গোবৰ গেছো এটা ইন্ধন হয় উদ্যোগত মানুহে কেৰচিন ব্যৱহাৰ কৰে পেট্ৰল ব্যৱহাৰ কৰে গাড়ী মটৰত পেট্ৰল ডিজেল কেৰচিন এইবোৰ ব্যৱহাৰ কৰা হয় তাৰপিছত কি হয় যে ইয়াতে কৈছে যে ব্যৱহাৰ কৰা কিছুমান ইন্ধনৰ নাম ক'ব পাৰিবানে নিশ্চয় পাৰিবা ঘৰত ব্যৱহাৰ কৰা গোবৰ গেছ কাঠ এইবোৰ হৈছে ঘৰত ব্যৱহাৰ কৰা উদ্যোগত ব্যৱহাৰ কৰা পেট্ৰল ডিজেল কেৰচিন গাড়ী মটৰতো তেনেকুৱা পেট্ৰল ডিজেল চ' এইবোৰ হৈছে বিভিন্ন ঠাইত ব্যৱহাৰ কৰা ইন্ধন বাণিজ্য আৰু উদ্যোগত ব্যৱহাৰ কৰা কিছুমান ইন্ধনৰ নাম কোৱা বাণিজ্যৰ কাৰণে বেপাৰৰ কাৰণে কেনেকুৱা ধৰণৰ ইন্ধন ব্যৱহাৰ কৰা হয় পেট্ৰল ব্যৱহাৰ কৰা হয় পেট্ৰল বহুত মূল্যৱান ইন্ধন হয় তাৰপিছত কয়লা ব্যৱহাৰ কৰা হয় বাণিজ্যৰ কাৰণে গাড়ী মটৰ চলাওঁতে কি ইন্ধন ব্যৱহাৰ কৰা হয় তোমালোকে জানা আগৰ চেপ্টাৰতো পাইছা গাড়ী মটৰ চলাবলৈ ব্যৱহাৰ কৰা হয় পেট্ৰল তাৰপিছত ব্যৱহাৰ কৰা হয় ডিজেল চ' ইয়াতে কি কৈছে যে তোমালোকে যেতিয়া তালিকাখন বনাবা বিভিন্ন ঠাইত ব্যৱহাৰ কৰা ইন্ধনৰ বিষয়ে যেতিয়া তোমালোকে তালিকা এখন বনাবা তেতিয়া তোমালোকে গোবৰ গেছ কাঠ কয়লা এঙাৰ পেট্ৰল ডিজেল LPG ইত্যাদিবোৰো কি কৰিবা ইনক্লুড কৰিবা ইয়াতে লিখিয়ে দিছে তাৰ পৰা লৈ বিভিন্ন ঘৰ বনাই পেলাই সেই তালিকাত তোমালোকে সুন্দৰকৈ লিখিব পাৰা মমবাতি জ্বলোৱা তোমালোকে সকলোৱে দেখিছা যেতিয়া মমবাতি জ্বলোৱা হয় তেতিয়া মমবাতি যেতিয়া জ্বলে তাৰ পৰা কি উৎপন্ন হয় আমি তাতে এটা শিখা দেখিবলৈ পাওঁ হয়নে এনেকুৱা সাপোজ এইটো মমবাতি আছে জ্বলাই দিয়াৰ লগে লগে এনেকুৱা ধৰণৰ এটা শিখা ওলায় কিন্তু যদি এটা কয়লা জ্বলোৱা হয় তেতিয়াহ'লে কয়লাৰ পৰা কিন্তু শিখা নোলায় কয়লাটো জাষ্ট কি হৈ থাকে উজ্বলি থাকে এটা উজ্জ্বল কিবা এটা দেখিবলৈ পোৱা যায় কিন্তু তাতে কোনো ধৰণৰ ফ্লেম বা কোনো ধৰণৰ শিখা দেখিবলৈ পোৱা নাযায় এইটোৱে হৈছে কয়লা আৰু কেণ্ডেল জ্বলালে দেখা পোৱা পাৰ্থক্য চ' ইয়াতে কৈছে যে তোমালোকে কেনেকুৱা ধৰণৰ পাৰ্থক্য দেখিবলৈ পাবা যদি মমবাতি জ্বলোৱা তেতিয়াহ'লে তোমালোকে দেখিবা যে তাতে শিখা জ্বলিছে আৰু যেতিয়া তোমালোকে কয়লা জ্বলাবা দেখিবা কয়লা তেনেদৰে শিখাৰ দৰে নজ্বলে জাষ্ট উজ্জ্বল হৈ থাকে চ' তোমালোকে শিখাহীনভাৱে জ্বলা আৰু বহুতো পদাৰ্থ পাবা যিবোৰ এনেদৰে জাষ্ট কি হৈ থাকে উজ্জ্বল হৈ থাকে শিখা নোলায় ফ্লেম নোলায় চ' জ্বলনৰ ৰাসায়নিক প্ৰক্ৰিয়া আৰু এই প্ৰক্ৰিয়াত উৎপন্ন কৰা শিখাৰ ধৰণৰ বিষয়ে আমি এইটো চেপ্টাৰত আলোচনা কৰিম এইটো যিটো আমাৰ চেপ্টাৰ আছে চেপ্টাৰৰ নাম হৈছে কি দহন আৰু শিখা সেইটো চেপ্টাৰত আমি এই বিষয়ে আলোচনা কৰিম যে যেতিয়া কিবা এটা বস্তু জ্বলে তেতিয়া তাতে কেনেকুৱা ধৰণৰ ৰাসায়নিক বিক্ৰিয়া হয় আৰু এইটো বিক্ৰিয়াত কি উৎপন্ন হয়
সো আজি ভিডিঅ'ত ইমানখিনিয়ে। ভিডিঅ' কেনেকুৱা পালা জনাবা, ভাল লাগিলে লাইক কৰিবা, বন্ধু বান্ধৱৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।